নমস্কাৰ মই ঋতুপৰ্ণ ভূঞা সকলোকে স্বাগতম জনাইছো আৰু আজি মই উপস্থিত আছো তিনিচুকীয়া জিলাৰ ছয়খোৱাৰ এখন ভিতৰুৱা গাঁৱত আৰু এই গাঁওখনৰ নাম হৈছে দীঘল মেচাকি গাঁও আৰু দীঘল মেচাকিৰ এক প্ৰতিভা এইকেদিন সামাজিক মাধ্যমত ভাইৰেল হৈ থকা প্ৰত্যক্ষ কৰি আপোনালোকৰ লগতো সেই বিশেষ ভাইৰেলৰ গৰাকী বা বিশেষ ব্যক্তিগৰাকীক চিনাকি কৰাই দিওঁ বুলি আজি আহি এই দীঘল মেচাকি গাঁৱত তেওঁৰ বাসগৃহত আহি উপস্থিত হৈছোহি আৰু তেওঁ হৈছে সঞ্জীৱ কোঁৱৰ মোৰ লগতে উপস্থিত আছে আৰু প্ৰথমতে কৈ ল'ব বিচাৰিছো যেহেতু প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়া যি খট্টা যি শিল্পী গণশিল্পী তেখেতৰ গীত গাই ইতিমধ্যে এই যুৱকজনে চৰ্চা লাভ কৰিছে আৰু সুন্দৰ কণ্ঠৰ অধিকাৰী আজি তেওঁৰ সৈতে কথা পাতো বুলি আহিলো গতিকে সঞ্জীৱ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আপোনালৈ মোৰ বহুত বহুত ধন্যবাদ থাকিল আৰু প্ৰথমতে আপোনাৰ পৰা সুধি ল'ব বিচাৰিছো যে আপোনাৰ এই গাঁওখনৰ বিষয়ে আপোনাৰ জন্ম বা আপোনাৰ যি গানৰ প্ৰতি চখ কেনেকৈ আহিল চৰ্চা কেনেকৈ অব্যাহত ৰাখে আপুনি মই মানে এম স্কুলত যোৱাৰ পৰা 6ৰ পৰা মই আৰম্ভ কৰিছিলোঁ গীতবিলাক আয়ত্ব কৰিছিলোঁ বহুতৰে হয় তাৰ পাছতে তেনেকৈ হেৰি কৰি কেতিয়াবা টেবুলত ঢোলকি বজাওঁ গান গাওঁ আৰু সেই লগৰ সমনীয়াৰ লগতে তেনেকৈ আৰু ফূৰ্তি ফাৰ্তা কৰি তেনেকৈ আগুৱাই গৈ আছিলোঁ কিন্তু মই এনেকুৱা কোনো জেগা মানে অনুষ্ঠান এটা মই পোৱা নাছিলোঁ আগত বাৰু আমাৰ মিডিয়া চেনেল মানে মোবাইলৰ খুব কম আছিল মোবাইলৰ ক্ষেত্ৰত বা কিবা তেনেকৈ আৰু গাবলৈ হ'লে মানে হয় আৰু তেনেকৈ গৈ গৈ এবাৰ কি হ'ল মোৰ স্কুলৰ আপোনাৰ 7ত পাইছিলোঁ 7ত পোৱাৰ পাছতে মই মানে তেতিয়া মোক ল'ৰাবিলাকে মোৰ বন্ধুবিলাকে গান গাবলৈ খুব কয় মানে তেতিয়া দেহাজানৰ গীত ওলাইছিল নাযাবা নাযাবা মুখে এৰি থৈ ওলোৱা গানবিলাক আছিল আৰু তাতে মই তেতিয়া বেঞ্চতে ঢোলকি লগৰ সমনীয়াৰ লগতে বাইছিলোঁ আৰু তেতিয়া গানটো গাইছিলোঁ তাৰ পাছত মোৰ আমাৰ প্ৰধান শিক্ষকদেৱে তেতিয়া অলপ পানিছমেণ্ট দিলে যে কিয় বজাইছা এনেকৈ বোলে এই মানে তেনেকৈ আৰু গীতবিলাক মানে গাইছিলোঁ আৰু মানে সেইটো সময়ত মই ক'ব লাগিব যে আমিও উৎপাদবোৰ কৰিছিলোঁ স্কুলীয়া টাইমত আৰু তেতিয়া আপুনি গালি খোৱাৰ দৰে বা শাস্তিৰ সন্মুখীন হ'বলগীয়া দৰে আমিও হৈছোঁ কিন্তু সেইবোৰ ধেমালি আচলতে মানে বেয়া ধেমালি বুলি ক'ব নোৱাৰিব বেয়া উৎপাদ বুলি ক'ব নোৱাৰি তেওঁ কৈছে যে সেই সময়ত যেহেতু কুমাৰ ভৱেশ্বৰ নাযাবা নাযাবা বা দেহাজান এলবামটো খুব মানে হিট হৈছিল বুলি ক'ব পাৰি নাযাবা নাযাবা গানটো আৰু সঞ্জীৱ কোঁৱৰ ডাঙৰীয়া উল্লেখ কৰিছে যে সেইটো সময়তে তাৰমানে বন্ধুবৰ্গৰ অনুৰোধত তেওঁ টিফিনত হওক বা ক্লাছ ব্ৰেকৰ সময়ত তেওঁ যেতিয়া চৰ্চা কৰে প্ৰধান শিক্ষকৰ পৰা গালি খাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছিল আৰু যিহেতু আমাৰ এই বছৰ উৰুকাৰ দিনটোতে এক দুখ খবৰ যে ৰাজীৱ খদিয়া ঢুকাই গ'ল তাৰ পাছতেই বিভিন্নজনে ধৰক সামাজিক মাধ্যমত বিভিন্ন পোষ্টসমূহ শ্বেয়াৰ কৰিছে বা যিসমূহ সঁচাকৈ তেওঁৰ অনুৰাগী আছিল তেওঁৰ গান ভাল পাইছিল তেওঁলোকৰ গীতসমূহো দেখিছোঁ খুব ভাইৰেল হৈছে তাৰে ভিতৰত আপুনি এগৰাকী আপোনাৰ বিশেষ ৰাজীৱ খদিয়াই গোৱা সেই তেজত উঠিছে প্ৰিয়নি গীতটো বহুতখিনি ধৰক জনপ্ৰিয় হৈছে বা আপুনি সুন্দৰকৈ কণ্ঠদান কৰিছে সেই গীতটো অলপ আজি আপোনাৰ পৰা শুনিব বিচাৰিছোঁ প্ৰথমে মোৰ ফালৰ পৰা ৰাজীৱ দালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এই গতিকে মই তেখেতৰ আত্মা চিৰশান্তি হওক এই মই তেজত উঠিছে প্ৰিয়নি গীতটোৱে তেখেতক স্মৰণ কৰি গাবলৈ চেষ্টা কৰিছোঁ তেজত উঠিছে প্ৰিয়নি ৰক্ত স্নানৰ জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ তেজত উঠিছে প্ৰিয়নি ৰক্ত স্নানৰ জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ হেৰ কাণপুৰে গছকিছে ৰংপুৰ বানপুৰ চেপি খালে অসমীয়াৰ মন অন্ধ হেনাৰে কি ৰং জিকিবি হেমেকি উঠিছে ক্ষণ অন্ধ হেনাৰে কি ৰং জিকিবি হেমেকি উঠিছে ক্ষণ তেজত উঠিছে
পীৰ পীৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ ও মামৰে ধৰিলে হেংদাং তৰোৱাল পিতাই হেমেকা চকু মনত জ্বলিছে ক্ষোভৰ অগনি বেদনাত দহিছে বুকু ও মামৰে ধৰিলে হেংদাং তৰোৱাল পিতাই হেমেকা চকু মনত জ্বলিছে ক্ষোভৰ অগনি বেদনাত দহিছে বুকু স্বপ্ন দেখি জাতীয়তাবাদে বিকিলে দৰদীৰ গান গান হেৰুৱালো মান হেৰুৱালো হাতত হেৰুৱালো মান গান হেৰুৱালো ধান হেৰুৱালো হাতত হেৰুৱালো মান তেজত উঠিছে পীৰ পীৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ ঘোষানে ৰহিছে গুৰু পাহৰিছে চুকাফা পৰিছে খালত হাল বুলি গাল মাৰোতেই কাইট লাগিলে গল ঘোষানে ৰহিছে গুৰু পাহৰিছে চুকাফা পৰিছে খালত হাল বুলি গাল মাৰোতেই কাইট লাগিলে গল জাতি আজি পিতৃহীন হল বঙালে পুৰাইছে ঠাই জাতিৰ আজি উলংগ ৰূপ দেখি তলমূৰ কৰিছে আই জাতিৰ আজি উলংগ ৰূপ দেখি তলমূৰ কৰিছে আই তেজত উঠিছে পীৰ পীৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ অন্ধ জনগণ অন্ধ জনগণ অন্ধ জনগণ ধন্যবাদ সঁচাই অতি সুন্দৰ আৰু সঞ্জীৱ কোঁৱৰৰ গান দেখি আছিলোঁ শুনি আছিলোঁ ফেচবুকত বা বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে আৰু আজি কাষতে পাই তেওঁক প্ৰথম গীতটোৱে অনুৰোধ কৰিলোঁ যে ৰাজীৱ শদিয়াই গোৱা তেজত উঠিছে পীৰ পীৰণি গীতটো তেওঁ সুন্দৰকৈ গালে হুবহু ৰাজীৱ শদিয়াৰ যেন কণ্ঠ শুনি থকাৰ দৰে আজি লাগিল আৰু এটা কথা উল্লেখ কৰিব বিচাৰোঁ যে এইবোৰ প্ৰতিভা কিয় ভাইৰেল নহয় বা এইবোৰ প্ৰতিভাক মঞ্চত নিবিচাৰে কিয় যে আমি এইখিনিতে এটা কথা গুৰুত্ব দিব লাগে যে এই থলুৱা শিল্পীসকলক বা এনেকুৱা ধৰণৰ গাঁৱে ভূঞে লুকাই থকা প্ৰতিভাসমূহক কিন্তু আমি এখন উচিত মঞ্চ দিয়াৰ প্ৰয়োজন আছে আৰু তেওঁলোকে এনে মঞ্চ লাভ কৰিলে হয়তো ভৱিষ্যতে আৰু আগুৱাই যাব পাৰিব আৰু যেহেতু ৰাজীৱ শদিয়া এগৰাকী গণশিল্পী ৰূপে প্ৰত্যেক ৰাইজৰ তেজে তেজে শিৰে শিৰে শিপাবলৈ সক্ষম হৈছে আৰু তাৰ পাছতে তেওঁৰ গীতবোৰ যিসকলে ভাল পাইছিল এনেদৰে এতিয়া সামাজিক মাধ্যমতে হওক বা বিভিন্ন ধৰণে চৰ্চা কৰা পৰিলক্ষিত হৈছে গধুৰ শব্দৰে লিখিত বাক্য গাঁথনিৰ সৃষ্টি কিছুমান সুন্দৰ গীত আৰু সঞ্জীৱ কোঁৱৰ ডাঙৰীয়া আপোনাক প্ৰথমতেতো সুধিলোঁ আপুনি আনুষ্ঠানিক শিক্ষা লৈছে নে ক'ৰবাত গানৰ মই গানৰ তেনেকৈ শিক্ষা লোৱা নাই মই তেনেকৈ শুনি 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 আয়ত্ব কৰি মেলি তেনেকৈ গাবলৈ চেষ্টা কৰি আছোঁ মই কাকপথাৰ মাধ্যমত এটা সৰু অনুষ্ঠানত মোক নিমন্ত্ৰণ কৰিছিলে তাতো মই সেই গগন সোণোৱালৰ শুৱনিতে গাইছিলোঁ আৰু গাবলৈ চেষ্টা কৰিছিলোঁ তেনেকৈ আৰু আয়ত্ব কৰি কৰি মানে মিউজিকবিলাক এনেকৈ মানে গাইছোঁ আৰু মানে ভৱিষ্যতে কিবা পৰিকল্পনা আছে নেকি ভৱিষ্যতে পৰিকল্পনা বহুত আছে বাৰু মই গান গাবলৈ নিজৰ স্বৰচিত বা কিবা গাবলৈ মই চেষ্টা কৰিম আৰু লাগিব সময় মোৰ কিছুদিন বাৰু মই তেতিয়া আৰু মই আপোনাক মাজতে সুধিছোঁ আপুনিও গানৰ চৰ্চা কৰে আৰু এখন ভিতৰুৱা গাঁও দীঘল মেচাকি যে ৰাজীৱ শদিয়াৰ দৰে শিল্পীবোৰ ধৰক কিছু কিছু ক্ষেত্ৰত এতিয়া জীয়াই থকাৰ সময়ছোৱাত অৱহেলিত হয় যেন অনুভৱ নহয়নে মানে মানুহে আজিকালি ধৰক বেছি মা মছলাযুক্ত বা গ্লেমাৰৰ পিছত দৌৰা যেন অনুভৱ নহয়নে আপোনাৰ তেনেকৈতো সেইটো হয় বাৰু একচুৱেলি
তেনেকুৱা এজন যে মানুহ আমাৰ ইয়াত উলিয়াই লৈ যাবলৈ পৰা মানে ক্ষমতা হয়তো আছে যদিও মানে ভৱিষ্যতে উন্নতি কৰিব বুলি হয়তো তেওঁলোকে নিনিবও পাৰে মানে তেনেকে আৰু মানে আমাৰ ধৰক মানুহখিনিৰ সহযোগিতাৰ প্ৰয়োজন আছে হয় আৰু আপুনি ৰাজীৱ শদিয়াৰ গানৰ লগতে অন্য গানবোৰো চৰ্চা কৰে নিশ্চয় মই কৰো আপোনাৰ বিপিন চাওদাংদেৱৰ শৰতৰ সন্ধিয়া গানটো মই গাওঁ কেতিয়াবা চেষ্টা কৰো গাবলৈ আৰু অন্য কিছুমান অন্য ধৰক বিহু গোৱা হয় হয় বা বিয়া নাম টুকাৰী তেনেকুৱা ধৰণৰ কিবা গোৱা হৰি নামটো গোৱা হয় বাৰু শংকৰ কাইগে হৰি সেইটো কেতিয়াবা গাওঁ অলপ শুনিব পাৰিম নেকি পাৰিব নিশ্চয় শুনিব বিচাৰিছো শংকৰ কাৰা গাৰে হৰি ঘূৰণ ধকাৰে জন্ম লৈলা তুমি হৰি দৈৱকী গৰ্ভতে বাসুদেৱে কোলে লয়া চলিলা বাটে তোমাক থয়া যুগ মায়া আনিলে যে কোলে এয়া চেষ্টা কৰিছো আৰু ইমান ভাল হৈছে ধুনীয়া আৰু এনেকৈ তেওঁ সঞ্জীৱ কোঁৱৰ ডাঙৰীয়া চৰ্চা অব্যাহত ৰাখে আৰু আপুনি এই যেতিয়া ৰাজীৱ শদিয়াৰ মৃত্যুৰ হ'ল বা তাৰ পাছত আপুনি যেতিয়া ধৰক গীতটো ফেচবুকত এৰিছিলে তাৰ পাছত আপোনাক ঢলা থানাতো আমন্ত্ৰণ জনাইছিলে চাগে দিছিলে হয় সেই ভিডিঅ'টো মই পাইছো মানে ঢলা আৰক্ষী থানাক ধন্যবাদ জ্ঞাপন কৰিছো এই ক্ষেত্ৰত যে আপোনাক এখন সেইদিনা মানে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে এখন মঞ্চ দিয়াৰ তেওঁলোকে অনুভৱ কৰিলে নহয় জানো কেনেকুৱা লাগিলে সেই পৰিৱেশটো বা কাৰোবাক ঢলা থানাৰ আৰক্ষীক বিশেষ ধন্যবাদ দিব বিচাৰিব নেকি মোৰ ফালৰ পৰা মোৰ ককাইদেউ এজন আছে বিৰাজ কোঁৱৰ মোক মানে ফেচবুকত দিগন্ত সন্দিকৈ বুলি কয় তেখেতক মানে মোৰ পোষ্টটো দেখালে বাৰু তাৰ পাছতে শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁলোকে চদিয়ালে যাম বুলি ভাবিছিলে সেই গতিকে তাতোকে বোলে আমাৰ এইজনকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতকে গান দুটিমান ইয়াতে অনুষ্ঠান কৰিবলৈ নিমন্ত্ৰণ কৰিম বুলি তেনেকে মানে মোক খবৰটো দিছিল বাৰু ধন্যবাদ জনাইছো মোৰ ফালৰ পৰা বিৰাজ কোঁৱৰ দেও আৰু দিগন্ত সন্দিকৈ আৰু সকলো আমাৰ আৰক্ষী থানাৰ সকলো কৰ্মকৰ্তাকে মোৰ শুভেচ্ছা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো আৰু মই মোৰ ভিডিঅ'টো যদি ঢলা আৰক্ষীয়ে চাই আছে আপোনালোককো অনুৰোধ জনাইছো যে এই চেগতে আপোনালোকেও এই ভিডিঅ'টো পলম নকৰি শ্বেয়াৰ কৰি দিব যাতে অন্য প্ৰান্তৰ লোকসকলেও এই সঞ্জীৱ কোঁৱৰ ডাঙৰীয়াৰ যি সুন্দৰ কণ্ঠ সেয়া যাতে উপভোগ কৰিব পাৰে আৰু বিশেষকৈ আপোনালোকে জানে যে আজিকালি ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমৰ ভূমিকা বহুত বেছি আৰু সেয়েহে মই পুনৰবাৰ কৈছো যে কিছুমান সুপ্ত প্ৰতিভাক এখন মঞ্চ দিয়াৰ প্ৰয়োজনীয়তা আছে আৰু আমি সেয়া চেষ্টা কৰি আহিছো আৰু তিনিচুকীয়া জিলাৰ ছয়খোৱাৰ এখন ভিতৰুৱা গাঁও দীঘল মেচাকি গাঁৱত আজি আহি উপস্থিত হৈছো সেই গাঁওখনৰ অৱস্থাও তথৈবচ আৰু সঞ্জীৱ কোঁৱৰৰো আৰ্থিকভাৱে সিমান স্বচ্ছল নহয় গতিকে এই ক্ষেত্ৰত কিছু ক্ষেত্ৰত গায়ক গায়িকা বা শিল্পীসকল আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুখিনি ক্ষেত্ৰত অসুবিধা আহি পৰে আৰু প্ৰথম কথাটো হ'ল যিকোনো অনুষ্ঠানেই হওক বা যিকোনো ফাংচনেই নহওক কিয় তাত আমি নামি দামী শিল্পীক স্থান দিয়াৰ সমান্তৰালভাৱে কিন্তু গাঁৱৰ যিসমূহ প্ৰতিভা আছে বা থলুৱা সেই অঞ্চলটোৰ যিসমূহ প্ৰতিভা আছে তেওঁলোককো এখন মঞ্চ দিয়াৰ প্ৰয়োজনীয়তা আছে বুলি মই ভাবোঁ আৰু এই চেগতে আহিবলগীয়া দিনবোৰত বা ঢলা ছয়খোৱা অঞ্চলসমূহতো বিভিন্ন ধৰণৰ বিহু অনুষ্ঠান পতা হ'ব বা ফাংচন পতা হ'ব সেই অনুষ্ঠানসমূহত যাতে সঞ্জীৱ কোঁৱৰহঁতৰ দৰে শিল্পীসকলক এখন মঞ্চ দিয়ে আৰু তেওঁলোকে সিমান মাননি তেওঁলোকে দাবী নকৰে কিন্তু তেওঁলোকক এখন মঞ্চৰ প্ৰয়োজন নিশ্চয় আছে আপোনালোকে নামি দামী শিল্পীক মাতিছে মাতক কিন্তু গাঁৱৰ যিসমূহ প্ৰতিভা আছে বা আপোনালোকৰ অঞ্চলটোৰ যিসমূহ প্ৰতিভা আছে তেওঁলোককো চিনাকি দিয়াৰ প্ৰৱণতাখিনি ৰাখিলে নিশ্চয় ভাল আৰু এটা কথা সদায় মনত ৰাখিব আপোনালোকে মা মছলাযুক্ত খাদ্যই কিন্তু পেটৰ অপকাৰহে কৰে বা দেহৰ ক্ষতিহে কৰে কিন্তু মা মছলা নোহোৱা যিবোৰ থলুৱা শাক পাচলি আছে বিনা মা মছলাযুক্ত বা বইল খানা আপোনালোকে খাব অৰ্থাৎ থলুৱাৰ প্ৰতি গুৰুত্বটো দিলে সেই সন্মান চিৰদিনৰ কাৰণে থাকিব কাৰণ আপোনালোকে এয়া অপ্ৰিয় হ'লেও সত্য যে ৰাজীৱ শদিয়া এতিয়া ঢুকাই যোৱাৰ পাছত মানুহে বহুতখিনি সন্মান দিছে বা বহুত এতিয়া চিনি পোৱাৰ দৰে হৈছে কিন্তু জীৱিত কালত তেওঁ সিমানখিনি মৰম
কিন্তু ৰাইজৰ পৰা প্ৰকৃতাৰ্থত নাপালে নাপালে আৰু গাঁৱতেই সোণ থাকে সেয়া বিচাৰি লোৱা দায়িত্বটো আমাৰ প্ৰতিজনৰে আছে আৰু বহুতখিনি গধুৰ কথা কৈছো যদিও সঞ্জীৱ কুমাৰ ডাঙৰীয়া আছে তেওঁৰ সেইখিনি নিজে বাস্তৱ ক্ষেত্ৰত আপোনাৰ অভিজ্ঞতা আছে নহয় জানো এখন মঞ্চ পাবলৈ কিমান কষ্ট আৰু কেতিয়াবা আপোনাক মই এতিয়া ঠাউকতে সুধিছো ঢলা চৈখোৱা অঞ্চলত কৰবাত আপুনি ধৰক আজিলৈকে কিবা মঞ্চ পাইছেনে বা কিবা অনুষ্ঠানত গৈছেনে মই চৈখোৱা অঞ্চলত তেনেকে অনুষ্ঠান পোৱা নাই মই মানে মোক নিমন্ত্ৰণ ঢলাত যেতিয়া পাতে মানে বিহু সন্মিলন হওক মই এবাৰ মাজতে গীত গাম বুলি আগবাঢ়ি গৈছিলো কিন্তু মোক সেই মঞ্চত চান্সটো নিদিলে ঘোষণা কৰিবলৈ লৈছিল কিন্তু তাৰ পিছতে সাংস্কৃতিক অনুষ্ঠানটো মানে আমাৰ আৰ্টিষ্টক মাতিলে ঘপককে সেইটো মানে কামটো কৰি দিলে আৰু অনুষ্ঠানটো চলাই নি মানে আপুনি ধৰক এটা বা দুটা গান গালো হয় আপুনি স্বেচ্ছাৰে আগবাঢ়ি গৈছিলো কিন্তু মোক সেই অনুষ্ঠানত আগভাগ ল'ব নিদিলে মানে হেয়া লাগিলে ঢলা বুলিয়ে নহয় বা যিকোনো এটা অনুষ্ঠানৰ কথা আমি ধৰি ল'ব পাৰো যে সেইটো সময়ত হয় সঁচাকৈ হয় যে যিগৰাকী আমন্ত্ৰিত শিল্পী থাকে বিশিষ্ট শিল্পী তেওঁক আগস্থান দি দিয়া হয় আৰু যিগৰাকী আপুনি এতিয়া নিজে স্বেচ্ছাৰে গৈছিলে সেইখিনি সময়ত ধৰক আপুনি গাব নাপালে আৰু ভিতৰি ভাঙি পৰা হয় আৰু এনে ক্ষেত্ৰত আজি সেইসকল ৰাইজে যদি মোৰ ভিডিঅ'টো চাই আছে আপোনালোকেও সেই কথাখিনি উপলব্ধি কৰিব বুলি আশা কৰিছো আৰু কথাও পাতি আছো ইতিমধ্যে দুটাকৈ গান সঞ্জীৱ কুমাৰ ডাঙৰীয়াৰ পৰা শুনিলো আৰু এফাকে বিহু শুনিব পাম নেকি আপোনাৰ বাবু মুঘুলি চাপৰিত আহিবানে লাহৰি ঐ ৰাতি বিহু চাব লৈ যা ঐ হায় ৰঙা ফুলৰ গামোচা ঐ ৰুমালো আনিবা ঐ তাতে লিখি তোমাৰ নাম দেহি বেয়া চকুৱে নাচাবা নাহো বুলি নকহবা বেয়া চকুৱে নাচাবা নাহো বুলি নকহবা লৰালিৰে মৰমবোৰ হাৰি নেপেলাবা লৰালিৰে মৰমবোৰ হাৰি নেপেলাবা ঐ হায় পৰেনে মনত ভৰালা তনত লেংটাৰ টেং তায়ো মহলা লেংটাৰ টেং তায়ো মলি থকা দেহি বেয়া চকুৰে নাচাবা নাহো বুলি নকহবা লৰালিৰে মৰমবোৰ মোহাৰি নেপেলাবা ঐ হায় পৰেনে মনত ভৰালা তলত লেংটাৰ টেং তায়ো মহলা লেংটাৰ টেং তায়ো মলি থকা কলি জামুৰ নাখাবা যৌবন ঢাকি ৰাখিবা যদি আছে মন গোপনে নাৰাখিবা ঐ হায় পৰেনে মনত ভৰ ক্লাছ 9 মেখেলা তলৰ বনগুটিয়ে হুৱাই থকা ধন্যবাদ অতি সুন্দৰ সঞ্জীৱ কুমাৰ ডাঙৰীয়াৰ পৰা আপোনালোকে ৰাজীৱ খদিয়াৰ গান শুনিলে দিহানাম শুনিলে আৰু এতিয়া এটা বিহু শুনিলে আৰু আজি সঞ্জীৱ কুমাৰ ডাঙৰীয়াক যে মই কাষৰ পৰা লগ পাইছো বা এই সাক্ষাৎকাৰটো যে গ্ৰহণ কৰিব পাৰিছো এই ক্ষেত্ৰত কিন্তু মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো তিনিচুকীয়া জিলাৰ চৈখোৱাৰ দীঘল মেচাকি গাঁৱৰ হোমেন কোঁৱৰ ডাঙৰীয়াক তেওঁ মোক ফোনযোগে জনাইছিল যে এজন যুৱক আছে তেওঁলোকৰ গাঁৱৰ যে সুন্দৰ গান গায় কিন্তু ল'ৰাজনে উপযুক্ত এখন মঞ্চ পোৱা নাই আৰু তুমি আহিবা নেকি বুলি মোক তেওঁ ফোন কৰিছিল আৰু তেওঁৰ এটা ফোন কলতে আহি মই আজি উপস্থিত হৈছো আৰু আপোনালোকৰ বাবে আৰু সঞ্জীৱ কুমাৰ ডাঙৰীয়াৰ গান আপোনালোকক শুনাবলৈ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছো গতিকে যিসকলে চাই আছে ভাল পাইছে আপোনালোকে অনুগ্ৰহ কৰি শ্বেয়াৰ এটা কৰি দিব যাতে বিভিন্নজনে এই কথা গম পায় আৰু যেহেতু সঞ্জীৱ কুমাৰ ডাঙৰীয়া ইতিমধ্যে ৰাজীৱ খদিয়াৰ গান গাই চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত আৰু এটা ৰাজীৱ খদিয়াই গোৱা গান বন্ধু পাহৰি নাযাবা দেই সেই গানটো
আপোনাৰ কণ্ঠত শুনিবলৈ পাম নিশ্চয় হয় মই গাবলৈ চেষ্টা কৰিছোঁ মই চাই পেলাই গাইছোঁ বাৰু যিমানখিনি পাৰোঁ একো নাই আপুনি চাই গাওক বন্ধু পাহৰি নাযাবা দে বন্ধু পাহৰি নাযাবা দে জীৱন নাটৰ ভাওলৈ মলা স্মৃতি ৰাখিবা দে স্মৃতি ৰাখিবা দে বন্ধু পাহৰি নাযাবা দে আকাশ ভাঙিলেও তুমি নাভাঙিবা প্ৰতিভাই অভিশাপ দিব কলা ডাৱৰে আকাশ থাকিব ধুমুহাই উৰুৱাই নিব নিউ কৰা ফেঁচাৰ চিঞৰেও নিউ কৰা ফেঁচাৰ চিঞৰেও তোমালৈ উৰাই দিব তোমালৈ উৰাই দিব বন্ধু পাহৰি নাযাবা দে সঞ্জীৱ কুমাৰ ডাঙৰীয়াৰ কণ্ঠেৰে ৰাজীৱ খদিয়াই গাই যোৱা বন্ধু পাহৰি নাযাবা দে গীতটো আপোনালোকক শুনাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ এনেবোৰ প্ৰতিভাক মই কৈ থকাৰ দৰে আপোনালোকে এইবাৰ এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰিব আৰু সেয়েহে আমি তেওঁলোকক চিনাকি কৰাই দিছোঁ আৰু আমাৰ এয়া প্ৰয়াসে মাথো আৰু পুনৰ উল্লেখ কৰিছোঁ যে তেওঁ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা কিন্তু গানৰ ক্ষেত্ৰত লোৱা নাই তেওঁৰ যিখিনি স্বপ্ৰতিভা বা নিজস্বতাৰে তেওঁ কৰিবলৈ সক্ষম হৈছে গাবলৈ সক্ষম হৈছে তেওঁ আজৰি থকাৰ সময়ত গানৰ চৰ্চা কৰে আৰু আৰ্থিকভাৱেও তেওঁ কিমান সচ্ছল নহয় মই তেওঁক আপোনালোকৰ আগত কৈছোঁৱে গতিকে বেছি দীঘলীয়া আৰু নকৰোঁ ইতিমধ্যে চাগে বহুখিনি দীঘলীয়া হৈছে আপোনালোকে যদি চাই আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শেষত সঞ্জীৱ কুমাৰ ডাঙৰীয়া আপোনাৰ পৰা এটা গান শুনি বিদায় ল'ম আপুনি কোনটো গান শুনাব বিচাৰিব এইবাৰ মই বৰ ঘৰত সোমালে বিদেশী বঙালী এইটো গাবলৈ চেষ্টা কৰিছোঁ ৰাজীৱ খদিয়াই গাইছে হয় হয় বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল জাতি এলেহুৱা প্ৰজা মোৰ বহুৱা নেতা মোৰ আবেগৰ দালাল আইক বেছি খালে বহু কথা গালে বিপদৰ সময়ত সকলো পলাল বিপদৰ সময়ত সকলো পলাল হেলুৱৈ ধৰা মোৰ জাতীয়তাবাদে হঠাতে কি ৰূপ ললে হাজাৰ শ্বহীদৰ ত্যাগ গলথলে প্ৰতিবাদে কিমান পালে হেলুৱৈ ধৰা মোৰ জাতীয়তাবাদে হঠাতে কি ৰূপ ললে হাজাৰ শ্বহীদৰ ত্যাগ গলথলে প্ৰতিবাদে কিমান পালে আই মোৰ ত্যাগ অথলে গ'ল আই মোৰ ত্যাগ অথলে গ'ল আই মোৰ ত্যাগ অথলে গ'ল আই মোৰ জাতি ভেটি যাওঁ যাওঁ হ'ল আই মোৰ ত্যাগ অথলে গ'ল বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল
গ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল আই মোৰ আজি তোৰ হুজি ৰণলৈ যাবৰে মন আই মোৰ আজি তোৰ দুখ দেখি উতলি উঠিছে মন আই মোৰ আজি তোৰ হুজি ৰণলৈ যাবৰে মন আই মোৰ আজি তোৰ দুখ দেখি উতলি উঠিছে মন জাতি মাটি ভেটি আবেগৰে খেতি বিদেশখন ফকিৰে বহু নেতা হ'ল আই মোৰ ত্যাগ অথলে গ'ল বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছো সঞ্জীৱ কুঁৱৰ ডাঙৰীয়াক আৰু বেছি দীঘলীয়া নকৰোঁ আৰু শেষত পুনৰবাৰ আপোনালোকৰ আগত উল্লেখ কৰিব বিচাৰিছোঁ যে এইসমূহ প্ৰতিভাক আমি এখন মঞ্চ দিয়াৰ প্ৰয়োজন আছে পুনৰ এই কথাষাৰ মই কৈছোঁ এখন মঞ্চ দিয়াৰ প্ৰয়োজন আছে আৰু এনেকুৱা ধৰণৰ সুপ্ত প্ৰতিভাবোৰক আচলতে এখন মঞ্চ দিলেহে তেওঁলোকে ভৱিষ্যতলৈ আগুৱাই যোৱাৰ বাট দেখে আৰু সঞ্জীৱ কুঁৱৰৰ কণ্ঠত ৰাজীৱ শদিয়াৰ গান স্বতঃস্ফূৰ্তভাৱে তেওঁ সুন্দৰভাৱে কণ্ঠ নিগৰাইছে আৰু ইমান সময় আপোনালোকৰ আগত তেখেতৰ কথা শুনিলে তেখেতৰ গান শুনিলে কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে শ্বেয়াৰ কৰি দিব যাতে আন 10জনেও সঞ্জীৱ কুঁৱৰৰ এই বিশেষ প্ৰতিভাৰ কথা গম পায় আৰু ৰাজীৱ শদিয়াৰ দৰে যিসকল শিল্পী বা প্ৰকৃত গণশিল্পী বা প্ৰকৃত শিল্পী তেওঁলোকৰ গানসমূহ নৱপ্ৰজন্মৰ মাজত চৰ্চা হোৱাটো প্ৰয়োজন আছে ভৱিষ্যতলৈও তেওঁলোকৰ গানসমূহ সংৰক্ষণ কৰি ৰখাটো দৰকাৰ আৰু এইসমূহ দায়িত্ব কিন্তু সঞ্জীৱ কুঁৱৰহঁতৰ দৰে যিসমূহ প্ৰতিভা আছে তেওঁলোকে ধৰি ৰাখিব লাগিব বা নৱপ্ৰজন্মৰ প্ৰতি আমিও আকৃষ্ট কৰাব লাগিব আৰু গাঁৱে ভূঞে থকা এনেধৰণৰ বৰ্তমান সময়ত দেখা গৈছে যে ৰাজীৱ শদিয়াৰ গীত গাই বহুজনে চৰ্চা লাভ কৰিছে আৰু তেওঁলোকক সঞ্জীৱ কুঁৱৰ বা অন্যসকলকো এখন উপযুক্ত মঞ্চ দিয়াৰ নিশ্চয় প্ৰয়োজনীয়তা আছে বুলি মই ভাবোঁ তেহে তেওঁলোকে ভৱিষ্যতে আগুৱাই যোৱাৰ অন্য এক বাট দেখিব গতিকে ইমান সময় আপোনালোকক সঞ্জীৱ কুঁৱৰৰ গান শুনালো তেওঁৰ সৈতে কথা পাতিলো কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় জনাবৰ কাৰণে চেষ্টা কৰিব কমেণ্টৰ মাধ্যমেৰে আৰু যিসকলে ফেচবুকত চাই আছে আপোনালোকে পেজটো অনুগ্ৰহ কৰি ফলো কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যিসকলে ইউটিউবত চাই আছে আপোনালোকে নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ এটা কৰি দিব লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ গতিকে আজি ইয়াতে সামৰণি মাৰিছোঁ আৰু সঞ্জীৱ কুঁৱৰ ডাঙৰীয়া আপুনিও ইমানখিনি সময় দিয়াৰ বাবে আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত ধন্যবাদ থাকিল আৰু আজি এই ক্ষণত এই মোৰ ফেচবুকৰ ভিডিঅ'টো যেন আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰে কেনেকৈ পালে জনাব এয়াই আৰু মোৰ ফালৰ পৰা ধন্যবাদ থাকিল আপোনালোক সকলোলৈ ধন্যবাদ সামৰণি মাৰিছোঁ জয় আই অসম জয় আই অসম